নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ ভাল লগা খবৰ। আৰু এই ভাল লগা খবৰটি দিবলৈ মই আহি উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত। আৰু মোৰ পিছফালে আপোনালোকে দেখি আছে ইমান ধুনীয়া এটা পৰিৱেশ, মানে প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এটা স্থান এই ৰৌমাৰী। আৰু এই ৰৌমাৰী খেলপথাৰতে আয়োজন কৰা হৈছে বড়ো জনগোষ্ঠীয় লোকসকলৰ বাগৰুম্বা তথা বাৰদৈ চিখলা নৃত্যৰ কৰ্মশালা। সহযোগী দেখুৱাই আছে আপোনালোকক এয়া, আৰু সবিশেষ মই আপোনালোকক দিম, গতিকে চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। আৰু কিমানগৰাকী ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে, কাৰ উদ্যোগত অনুষ্ঠিত হৈছে, কিমান দিনীয়া এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, সবিশেষ মই আপোনালোকক দিম, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু আপোনালোকক এই বিশেষ কৰ্মশালাটি সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো ইতিমধ্যে আপোনালোকক অৱগত কৰাই দিছোঁ যে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী যি ৰাজহুৱা খেলপথাৰ আছে, এই ৰাজহুৱা খেলপথাৰত 12 দিনীয়া কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীয় লোকসকলৰ যি বাগৰুম্বা আৰু বাৰদৈ চিখলা নৃত্য আছে, সেই বাগৰুম্বা আৰু বাৰদৈ চিখলা নৃত্যৰ যি কৰ্মশালা সেয়া অনুষ্ঠিত কৰা হয়। আৰু যোৱাকালি এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান আছিল। এই যি কৰ্মশালা অনুষ্ঠিত হ'ল, এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলাৰ কাছা দলৰ ৰাজীৱ বসুমতাৰী নামৰ শিল্পীগৰাকীয়ে। স্ক্ৰীণত দেখি আছে নৃত্যশিল্পীসকল, যি আচলতে যিসকল প্ৰশিক্ষাৰ্থী আছিল, সেই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে ৰাজীৱ বসুমতাৰী ডাঙৰীয়াও নৃত্য প্ৰদৰ্শন কৰিছে। আৰু তেওঁ এই কেইগৰাকী ছাত্ৰীক, প্ৰায় 1 শতাধিক ছাত্ৰীক বড়ো জনগোষ্ঠীয় লোকসকলৰ যি বাগৰুম্বা আৰু বাৰদৈ চিখলা যি নৃত্য, সেই নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। আৰু এই যি বাগৰুম্বা তথা বাৰদৈ চিখলা যি নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, এয়া অনুষ্ঠিত কৰা হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত। পুনৰবাৰ জনাই দিছোঁ, গোৱালপাৰা জিলাৰ ৰংজুলি বড়ো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বাগৰুম্বা তথা বাৰদৈ চিখলা নৃত্যৰ কৰ্মশালাটি আয়োজন কৰা হৈছে। আৰু বিগত 28 মাৰ্চৰ পৰা 9 এপ্ৰিললৈকে সম্পূৰ্ণ 12 দিনীয়াকৈ এইসকল প্ৰশিক্ষাৰ্থীক এই যি প্ৰশিক্ষণ, নৃত্যৰ প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ দিয়া হৈছে। আৰু কেৱল ৰৌমাৰী বা ৰংজুলি অঞ্চলৰে নহয়, ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহৰো প্ৰশিক্ষাৰ্থীসকল আহি নৃত্যশিল্পী ৰাজীৱ বসুমতাৰীৰ নেতৃত্বত যি কৰ্মশালা অনুষ্ঠিত হ'ল, এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰে। আৰু বিশেষকৈ বড়ো জনগোষ্ঠীয় লোকসকলৰ যি উঠি অহা নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মৰ মাজত যাতে বড়ো জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতি অটুট থাকে বা তেওঁলোকৰ মাজত প্ৰচাৰ প্ৰসাৰ হয়, এইসকল প্ৰশিক্ষাৰ্থীৰ মাজৰ পৰাই যাতে এটা সময়ত নৃত্যশিল্পী গঢ় লৈ উঠে বা আন একাংশ যুৱক যুৱতীক তেওঁলোকে যাতে নৃত্য শিকাব পাৰে, তাৰ বাবে এই ধৰণৰ এক মহৎ উদ্দেশ্য বা চিন্তা আগত ৰাখিয়ে এই ধৰণে গোৱালপাৰা জিলাৰ ৰংজুলিৰ যি বড়ো আঞ্চলিক ছাত্ৰ সন্থা আছে, তেওঁলোকে এই বৃহৎ আয়োজনটো কৰা পৰিলক্ষিত হৈছে বা তেওঁলোকে জানিবলৈ দিছে। এই সম্পৰ্কত তেওঁলোকৰ যি মন্তব্য সেয়া আছে, আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছোঁ আপোনালোকক বাৰদৈ চিখলা নৃত্যৰ কিছু দৃশ্যাংশ। আৰু যোৱাকালি যিহেতু সামৰণি অনুষ্ঠান আছিল, এই সামৰণি অনুষ্ঠানত কেইবাগৰাকীও গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ কেইবাগৰাকীও প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াক নিমন্ত্ৰণ জনোৱা হৈছিল। উপস্থিত আছিল গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ হাজোৱাৰী কে আদি কৰি কেইবাগৰাকীও প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া উপস্থিত আছিল। ৰংজুলি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছিল এই সামৰণি অনুষ্ঠানত। আৰু আপোনালোকে স্ক্ৰীণৰ পিছফালে দেখি আছে কি সুন্দৰ এটা, কি ধুনীয়া এটা পৰিৱেশ। এই ধৰণৰ এক মনোৰম পৰিৱেশৰ মাজত এনেধৰণৰ যি বাগৰুম্বা তথা বাৰদৈ চিখলা নৃত্যৰ যি কৰ্মশালা, সেই কৰ্মশালাখনি আয়োজন কৰা হৈছিল। আৰু বিগত 28 মাৰ্চৰ পৰা 9 এপ্ৰিললৈকে সম্পূৰ্ণ 12 দিনীয়া কাৰ্যসূচীৰে এই যি কৰ্মশালা, সেই কৰ্মশালাখনিৰ আয়োজন কৰা হৈছিল। আৰু ভাষণ প্ৰসংগত যিসকল অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল, তেওঁলোকে
সকলোৱে এইসকল প্ৰশিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ সমান্তৰালকৈ ভৱিষ্যতে যাতে এইসকল প্ৰশিক্ষাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ অঞ্চলত বিশেষকৈ বড়ো জনগোষ্ঠীয় লোকসকলৰ যি উঠি অহা প্ৰজন্ম সেই প্ৰজন্মক যাতে তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে বা তেওঁলোকক যাতে প্ৰশিক্ষণ দিব পাৰে তাৰ বাবেও তেওঁলোকক মনোনিৱেশ কৰিবলৈ আহ্বান জনাৰ সমান্তৰালকৈ কৃষ্টি সংস্কৃতিসমূহ প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে ইয়াক যুগমীয়া কৰি ৰাখিবলৈ যাতে তেওঁলোকে মনোনিৱেশ কৰে সেই ধৰণৰ আহ্বান জনা পৰিলক্ষিত হয়। তো আপোনালোকে দেখিলে বাৰদৈ চিখলা নৃত্য আৰু 12 দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ ৰংজুলি বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰীত এই বাগুৰুম্বা আৰু বাৰদৈ চিখলা নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু যোৱাকালি এই যি প্ৰশিক্ষণ কৰ্মশালা বা এই যি কৰ্মশালা আয়োজন কৰা হৈছিল এই কৰ্মশালাৰ সুন্দৰ সফল সামৰণি পৰা পৰিলক্ষিত হয়। এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিম তেওঁলোকৰ মন্তব্য। নমস্কাৰ, আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ বডোফা গজৰথিয়াৰী মাওথাংখীৰ কাৰ্যক্ৰম হিচাপে আজি গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰংজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আমি 28 মাৰ্চৰ পৰা আজি 9 এপ্ৰিললৈকে আমি 12 দিনীয়া এটা আমাৰ বড়ো জাতিৰ বাগুৰুম্বা আৰু বাৰদৈ চিখলাৰ আমাৰ প্ৰশিক্ষণ শিবিৰ আমি পাতিছোঁ আৰু আমাৰ এই শিবিৰত আমাৰ এই ৱৰ্কশ্বপত প্ৰায় 100জন মান আমাৰ ছোৱালীয়ে অংশগ্ৰহণ কৰিছে শিকিবৰ কাৰণে। তো আজি আমাৰ সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত আজি আমি নৃত্যটো আমি দেখিবলৈ পাইছোঁ, খুব ধুনীয়া। আমাৰ পূৰ্বৰে পৰা উস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে শিকাই থৈ যোৱা যিটো অৰিজিনেল বাগুৰুম্বাৰ নৃত্যটো আমি শিকাইছোঁ আৰু লগতে গোৱালপাৰা জিলাতে সৃষ্টি হোৱা আমাৰ বাৰদৈ চিখলাৰ যিটো অৰিজিনেল ফৰ্ম সেইটো আমি শিকাইছোঁ। আৰু কিবা ক'ব লাগিব, প্ৰশিক্ষণ শিবিৰত প্ৰায় 100জনীমান ছোৱালী অংশগ্ৰহণ কৰিছে। চাওক, আমাৰ বড়ো জাতিৰ যিটো আমাৰ কালচাৰ, ট্ৰেডিশ্যনেল কালচাৰ, এইটো আমাৰ বজাই ৰখাৰ লগতে আমাৰ বিশ্ব দৰবাৰত আমাৰ চিনাকি দিয়াৰ আমাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যৰে আমি এই যিটো প্ৰশিক্ষণ শিবিৰ সেইটো আমি পাতিছোঁ আৰু ৰাইজৰ পৰা খুব সহায় সহযোগিতা আমি পাইছোঁ। আৰু এই শিবিৰৰ জৰিয়তে আমি ৰাইজক সজাগ কৰিবলৈ আমি চেষ্টা কৰিছোঁ যাতে আমাৰ ভৱিষ্যতে তেখেতসকলে মানে নিজে নিজে আমাৰ যিটো অৰিজিনেল যিটো কলা সংস্কৃতি সেইটো আঁকোৱালি লৈ সেইটো বজাই ৰখাত যাতে বৰঙণি জনাই চেষ্টা কৰে, সেইখিনি আমি আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ বসুমতাৰী, মোৰ গাঁও কাছাতল মাছপাৰা। মই যোৱা মাৰ্চ মাহৰ 28 তাৰিখৰ পৰা এই এপ্ৰিল মাহৰ 9 তাৰিখলৈকে মই এই ৰংজুলি ষ্টুডেণ্ট ইউনিয়নৰ জৰিয়তে কৰ্মশালাৰ জৰিয়তে মই প্ৰশিক্ষক হিচাপে ছোৱালীবিলাকক শিকাইছোঁ। মই শিকাই ভাল লাগিছোঁ। তো শিকাইছোঁ বাৰদৈ চিখলা, তাৰপিছত বাগুৰুম্বা, এই দুটা নৃত্য প্ৰশিক্ষাৰ্থী প্ৰথমতে 95 মান আছিলে, কিন্তু শেষলৈকে এতিয়া মানে 88 জন হৈছে আৰু।